মাজুলীবাসীৰ বাবে এটা সুখবৰ এসপ্তাহৰ ভিতৰত আৰম্ভ হ'ব মাজুলী যোৰহাট সংযোগী দলঙৰ কাম অসমৰ এটা প্ৰতিনিধি দলে পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰাৰ পিছতে মন্ত্ৰীগৰাকীৰ এই প্ৰতিশ্ৰুতি বিগত 3 মাহে বন্ধ হৈ আছিল দলংখনৰ নিৰ্মাণৰ কাম আজি নতুন দিল্লীত নীতিন গাডকাৰীক সাক্ষাৎ কৰে অসমৰ এটা প্ৰতিনিধিৰ দলে দলটোত আছিল উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী সাংসদদ্বয় প্ৰদান বৰুৱা ৰামেশ্বৰ তেলী আৰু বিধায়ক ভূপন গাম প্ৰায় 20 মিনিট ধৰি নীতিন গাডকাৰীৰ সৈতে আলোচনা প্ৰতিনিধি দলটোৰ আৰু তেখেতে যথেষ্টখিনি আশ্বাসেৰে কৈছে যে এসপ্তাহৰ ভিতৰত গোটেইখিনি ব্যৱস্থা কেনেধৰণে আগবাঢ়িব আৰু আমাৰ যিটো বক্তব্য আছিল যে আমাক দলংখন সম্পূৰ্ণ কৰি দিব লাগে আৰু যিমান পাৰে সোনকালে কৰিব লাগে আৰু যিহেতু এটা সময় গৈ আছে গতিকে তেখেতে যথেষ্ট সদিচ্ছাৰে কথাখিনি পাতিছে আৰু তেওঁ ইতিমধ্যে যথেষ্টখিনি আগুৱাই কথাও আমাক জনাইছে আৰু কৈছে যে এসপ্তাহৰ ভিতৰত আমি নতুনকৈ নিবিদা কৰি কৰে নে কেনেধৰণে কৰে এইটো সম্পূৰ্ণ তেখেতৰ ওপৰত আছে আমাৰ বক্তব্য হ'ল যে আমাৰ মাজুলীবাসীৰ হৈ আমি যিহেতু আগ্ৰহ কৰিছোঁ বা বিধায়ক ডাঙৰীয়াও আহিছে আমাৰ এটা কথা হ'ল যে আমাৰ দলংখন সম্পূৰ্ণ কৰিব লাগে আৰু তেখেতে সেই আশ্বাস দিছে কাৰণে আমি সকলোৱে তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতসকলৰ তত্বাৱধানত যিখিনি আচলতে আজি যিটো বিষয়টো আগবাঢ়িছে আজি ইমানে ভাল লাগিল যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী ডাঙৰীয়াই তেখেতে আমাক আশ্বাস দিছে এসপ্তাহৰ ভিতৰত তেখেতে এই ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাক আশ্বাস দিয়ে